নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে হয়তো কেতিয়াবা নহয় কেতিয়াবা এইটো মন কৰিছে যে দুখন বেলেগ বেলেগ বাইকৰ একে চিচিৰ হোৱাৰ পিছতো দুইখনৰ কোনোবাখনৰ টপ স্পীড বেছি হয়, কোনোবাখনৰ এক্সিলাৰেশ্যন বেছি হয়। এনেকুৱা আপুনি হয়তো কেতিয়াবা নহয় কেতিয়াবা লক্ষ্য কৰিছে। মই আজি তাৰ বিষয়ে এই ভিডিঅ'টোত ক'ম যে কিহৰ কাৰণে কিছুমানৰ টপ স্পীড বেছি হয়, কিছুমানৰ এক্সিলাৰেশ্যন বেছি হয়, বা একে চিচিৰ দুখন বাইকৰ কিহৰ কাৰণে টপ স্পীড, এক্সিলাৰেশ্যন এনেবোৰৰ কিছুমান পাৰ্থক্য দেখিবলৈ পোৱা যায়। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে এইটো জানেনে আমাৰ বাইকসমূহত অভাৰ স্কুৱেৰ ইঞ্জিন আৰু আণ্ডাৰ স্কুৱেৰ ইঞ্জিন, এই তিনি ধৰণৰ ইঞ্জিন ব্যৱহাৰ কৰা হয়। এইকেইটা জনাৰ আগতে আমি জানি লওঁ আহক প্ৰথমতে ব'ৰ আৰু ষ্ট্ৰ'ক কি হয়। আমি সকলোৱে জানো যে আমাৰ ইঞ্জিনৰ ভিতৰত চিলিণ্ডাৰ থাকে আৰু সেই চিলিণ্ডাৰটোৰ যিটো ব্যাস বা যিটো ডায়মিটাৰ সেইটোকে ব'ৰ বুলি কোৱা হয়। আৰু এই চিলিণ্ডাৰটোৰ ভিতৰতে পিষ্টন লাগি থাকে যিটোৱে চিলিণ্ডাৰটোৰ ওপৰতল কৰি থাকে, আৰু এই ওপৰতল কৰি থাকোঁতে পিষ্টনটোৱে যিমানখিনি ঠাই লয় সেইটোক এটা ষ্ট্ৰ'ক বুলি কোৱা হয়। এতিয়া আমি জানো আহক স্কুৱেৰ ইঞ্জিন, আণ্ডাৰ স্কুৱেৰ ইঞ্জিন আৰু অভাৰ স্কুৱেৰ ইঞ্জিন কি হয়। চাব, স্কুৱেৰ ইঞ্জিনত কি হয়, ব'ৰ আৰু ষ্ট্ৰ'কটো সমান হয়, অৰ্থাৎ চিলিণ্ডাৰটোৰ যি ব্যাস আৰু ষ্ট্ৰ'কটোৰ যি লেন্থ বা দীঘল, যোনখিনি ঠাই আগুৰি থাকে ওপৰতল কৰিবলৈ, সেই দুইটা সমান হয়। উদাহৰণস্বৰূপে ব'ৰটো যদি 40 mm হয় আৰু ষ্ট্ৰ'কটো যদি 40 মিলিমিটাৰ হয়, তেনেহ'লে সেইটোক স্কুৱেৰ ইঞ্জিন বুলি কোৱা হয়। ঠিক সেইদৰে আণ্ডাৰ স্কুৱেৰ ইঞ্জিনত কি হয়, ব'ৰৰ চাইজটো সৰু হয় কিন্তু ষ্ট্ৰ'কৰ চাইজটো দীঘল হয়। অৰ্থাৎ যদি আমি ধৰোঁ যে ব'ৰটো 40 mm হয় আৰু ষ্ট্ৰ'কটো 70 mm হয়, তেনেহ'লে সেইটোক আণ্ডাৰ স্কুৱেৰ ইঞ্জিন বুলি কোৱা হয়। তাৰপিছতে আহিল অভাৰ স্কুৱেৰ ইঞ্জিন। অভাৰ স্কুৱেৰ ইঞ্জিনটো ঠিক সেনেধৰণে কি হয়, ব'ৰৰ চাইজটো ডাঙৰ হয় আৰু ষ্ট্ৰ'কৰ চাইজটো সৰু হয়। অৰ্থাৎ ব'ৰটো যদি আপোনাৰ 60 mm হয় আৰু ষ্ট্ৰ'কটো যদি 50 মিলিমিটাৰ হয়, তেনেহ'লে সেইটোক অভাৰ স্কুৱেৰ ইঞ্জিন বুলি কোৱা হয়। এতিয়া এইটোক বুজিবৰ কাৰণে মই একেই চিচিৰ দুখন বাইক KTM Duke 1 আৰু Honda Shine SP 125ক উদাহৰণ হিচাপে লওঁ। KTM 125ত 124.7 চিচিৰ অভাৰ স্কুৱেৰ ইঞ্জিন আহে আৰু SP 125ত 124 চিচিৰ আণ্ডাৰ স্কুৱেৰ ইঞ্জিন আহে। এতিয়া এই দুয়োখন বাইকৰ চিচি প্ৰায় সমানেই, খালি KTMত 0.7 চিচি বেছি আছে, কিন্তু ইঞ্জিনটো অভাৰ স্কুৱেৰ আৰু আণ্ডাৰ স্কুৱেৰ হোৱাৰ বাবেই এক্সিলাৰেশ্যন আৰু টপ স্পীডৰ দুয়োখনৰে বেলেগ বেলেগ দেখিব পোৱা যায়। KTMত ব'ৰ চাইজটো 58 mm দেখিবলৈ পাওঁ আৰু ষ্ট্ৰ'কটো 47.2 mm হয়। অৰ্থাৎ KTMত কি হয়, পিষ্টনটো চিলিণ্ডাৰৰ ভিতৰত ওপৰতল কৰিবলৈ অলপ, অৰ্থাৎ 47.2 মিলিমিটাৰ ঠাইৰ প্ৰয়োজন হয়, যাৰ বাবে পিষ্টনটো বহুত সোনকালে ওপৰতল হ'ব পাৰে আৰু সোনকালে ওপৰতল কৰিব পাৰে, যাৰ কাৰণে ক্ৰেংকশ্বাফ্টৰ RPMও বাঢ়ি যায়। এইখিনিতে মই আপোনালোকক ক'ব খোজোঁ যে RPM মানে হৈছে 1 মিনিটত ক্ৰেংকশ্বাফ্টটো কিমানবাৰ ঘূৰে, অৰ্থাৎ 1 মিনিটত ক্ৰেংকশ্বাফ্টটো যিমানবাৰ ঘূৰে সেইটোৱে হৈছে RPM। উদাহৰণস্বৰূপে যদি ক্ৰেংকশ্বাফ্টটো 1 মিনিটত 1000 বাৰ চলে, তেনেহ'লে RPMটো হ'ব 1000, আৰু এই RPMটো KTM বাইকত মেক্সিমাম 9250লৈকে হয়, অৰ্থাৎ 1 মিনিটত 9250 বাৰ ঘূৰিব পাৰে। ইয়াৰ ফলত পাৱাৰ আউটপুটো বেছি দেখিবলৈ পোৱা যায়। KTM Duke 125ৰ মেক্সিমাম পাৱাৰ 14.5 PS হয় 9250 RPMত, আৰু 8000 RPMত মেক্সিমাম 12 নিউটন মিটাৰ টৰ্ক দেখিবলৈ পোৱা যায়। কিন্তু ইপিনে Honda Shine SP 125ত যিহেতু আণ্ডাৰ স্কুৱেৰ ইঞ্জিন দেখিবলৈ পোৱা যায়, সেইকাৰণে ইয়াৰ ব'ৰৰ চাইজটো 50 আৰু ষ্ট্ৰ'কৰ লেন্থটো 63.1 মিলিমিটাৰ হয়। অৰ্থাৎ ইয়াত ব'ৰৰ চাইজটো সৰু আৰু ষ্ট্ৰ'কৰ চাইজটো ডাঙৰ। যিহেতু ষ্ট্ৰ'কৰ লেন্থটো বেছি হয়, সেইকাৰণে পিষ্টনটোক ওপৰতল কৰিবলৈ বেছি সময় লাগে, আৰু সেইকাৰণেই SP 125ৰ মেক্সিমাম পাৱাৰ 10.8 PS হয় আৰু 6000 RPMত মেক্সিমাম 10.9 নিউটন মিটাৰ টৰ্ক প্ৰডিউচ কৰিব পাৰে। ইয়াৰ পৰা আমি এইটোৱে গম পাওঁ যে যদিও
দুয়োখন বাইকৰ CC প্ৰায় সমানেই হয়, তথাপিও ব'ৰ্ড আৰু পিষ্টনৰ ষ্ট্ৰ'কৰ চাইজটো লেন্থটো কম বেছি হোৱাৰ ফলত ইয়াৰ টপ স্পীড এক্সিলাৰেশ্যনৰ ওপৰত বহুতখিনি প্ৰভাৱ পৰে। কিন্তু যদি আমি বাইকখনৰ টপ স্পীডৰ কথা কওঁ, তেনেহ'লে ইয়াৰ গিয়াৰ ৰেচিঅ' বহুত এটা ডাঙৰ ভূমিকা পালন কৰে। আমি যদি চাওঁ তেনেহ'লে আমি দেখা পাম যে KTM 125 বাইকখনত 6টা গিয়াৰ থাকে আৰু SP 125 গিয়াৰখনত 5টা গিয়াৰ থাকে, আৰু ইয়ে টপ স্পীডত বহুতখিনি পাৰ্থক্য আমাক উলিয়াই দিয়ে। এতিয়া আমি জানো হওক গিয়াৰ ৰেচিঅ'ই কেনেধৰণে টপ স্পীডত প্ৰভাৱ পেলাব পাৰে, বা এটা গিয়াৰ বেছি হোৱাৰ ফলত কেনেকৈ টপ স্পীডত প্ৰভাৱ পৰে। চাব, যেতিয়া আমি বাইকখন ষ্টাৰ্ট কৰোঁ আৰু যেতিয়া আমি বাইকখন চলাওঁ, তেতিয়া ক্ৰেংক শ্বাফ্টটো ঘূৰি থাকে। তাৰপিছত ক্ৰেংক শ্বাফ্টৰ কাষত ক্লাছ এছেম্বলি লাগি থাকে, যিটোৱে ক্ৰেংক শ্বাফ্ট আৰু গিয়াৰ বক্সক কানেক্ট কৰি ৰাখে। যেতিয়া আমি কোনো এটা গিয়াৰত লগাওঁ, তেতিয়া গিয়াৰ বক্সৰ ইনপুট শ্বাফ্ট আৰু আউটপুট শ্বাফ্ট দুটা এনেধৰণে এংগেজ হৈ যায়। অৰ্থাৎ ক্ৰেংক শ্বাফ্টটো গিয়াৰ বক্সৰ ইনপুট শ্বাফ্টটোক ঘূৰাই থাকে, আৰু যিহেতু ইনপুট শ্বাফ্টটোৰ লগত আউটাৰ শ্বাফ্টটো লাগি থাকে, সেইকাৰণে ইনপুট শ্বাফ্টটোৱে আউটাৰ শ্বাফ্টটোকো ঘূৰাই থাকে। এতিয়া এই আউটাৰ শ্বাফ্টটোক আন কিছুমানৰ লগত কানেক্টেড হৈ পেলাই বাইকৰ চেইনৰ লগত লাগি থাকে, আৰু সেইকাৰণে আউটপুট শ্বাফ্টটো ঘূৰাৰ লগে লগে চেইনডাল ঘূৰিবলৈ আৰম্ভ কৰে। এতিয়া আমি জানো আহক কেনেধৰণে 5 নম্বৰ আৰু 6 নম্বৰ গিয়াৰে টপ স্পীডত পাৰ্থক্য বা প্ৰভাৱ পেলাব পাৰে। যদি আমি একেবাৰে সহজকৈ ক'বলৈ যাওঁ, তেনেহ'লে বাইকখনৰ আউটাৰ শ্বাফ্টটো যিমানেই স্পীডত ঘূৰিব, যিমানেই বেছিকৈ ঘূৰিব, সিমানেই বাইকখনৰ টপ স্পীড বেছিকৈ পোৱা যাব। উদাহৰণস্বৰূপে ইনপুট শ্বাফ্ট আৰু আউটপুট শ্বাফ্টডালত আপোনালোকে যি খাঁজকেইটা দেখিছে, ধৰি লওক সেই খাঁজকেইটা ফাৰ্ষ্ট গিয়াৰত ইনপুট আৰু আউটপুট শ্বাফ্ট দুয়োটাৰে 50-50টা আছে। তেতিয়া কি হ'ব, ইনপুট শ্বাফ্টটো এবাৰ ঘূৰিলে আউটপুট শ্বাফ্টটো এবাৰ ঘূৰিব। ধৰক 2 নম্বৰ গিয়াৰত লগাইছে, আৰু 2 নম্বৰ গিয়াৰত ইনপুট শ্বাফ্টটো 50টাই আছে খাঁজ, আৰু আউটপুট শ্বাফ্টৰ খাঁজকেইটা কমি ধৰক 38টা হ'ল বা 40টা হ'ল। তেনেহ'লে কি হ'ব, ইনপুট শ্বাফ্টটো এবাৰ ঘূৰিলে আউটপুট শ্বাফ্টটো দুবাৰ ঘূৰিব। আৰু ঠিক সেনেধৰণে 3 নম্বৰ 4 নম্বৰ গিয়াৰত এনেধৰণে হয় যে ইনপুট শ্বাফ্টটো এবাৰ ঘূৰাৰ ফলত আউটপুটটো দুবাৰ, আঢ়ৈবাৰ, 3বাৰ এনেধৰণে ঘূৰে। আৰু এনেধৰণেই প্ৰত্যেকটো গিয়াৰতে গিয়াৰ ৰেচিঅ'বোৰ চেঞ্জ হৈ থাকে, যাৰ ফলত কিছুমান গিয়াৰত আউটপুট শ্বাফ্টটো এবাৰ ঘূৰে, কিছুমানত দুবাৰ ঘূৰে, কিছুমানত 3বাৰ, কিছুমানত 3.5বাৰ এনেধৰণে ঘূৰি থাকে। যিহেতু KTM Duke 125খনত 6টা গিয়াৰ থাকে, সেইকাৰণে 6 নম্বৰ গিয়াৰত কি হয়, আউটাৰ শ্বাফ্টটো বহুত স্পীডত ঘূৰে, বহুতবাৰ ঘূৰে ইনপুট শ্বাফ্টটো এবাৰ ঘূৰাৰ ফলত। তাৰ কাৰণে কি হয়, বাইকখনৰ টপ স্পীড বেছিকৈ আমি দেখিবলৈ পোৱা যায়, বা আমি বাইকখনৰ টপ স্পীড বেছিকৈ দেখিবলৈ পোৱা যাওঁ হোণ্ডা SP 125খনতকৈ। এই গোটেই ভিডিঅ'টোৰ গোটেইখিনি যদি আমি সহজকৈ ক'বলৈ যাওঁ, তেনেহ'লে কি হয়, দুখন বাইকৰ একে CCৰ হোৱাৰ পিছতো ইয়াৰ গিয়াৰ ৰেচিঅ', ব'ৰ, ষ্ট্ৰ'ক এই গোটেইবোৰ বেলেগ বেলেগ চাইজৰ হোৱাৰ কাৰণে কি হয়, বাইকখনৰ টপ স্পীড, এক্সিলাৰেশ্যন আৰু এনেকুৱা ধৰণৰ বস্তুবোৰৰ ওপৰত প্ৰভাৱ পৰে। বন্ধুসকল, এইটোৱে আছিল এটা সৰু ভিডিঅ' য'ত মই আপোনালোকক ক'লোঁ যে কেনেধৰণে দুখন বাইক একে CCৰ হোৱাৰ পিছতো দুইখনৰে এক্সিলাৰেশ্যন, টপ স্পীড আদিবোৰ বেলেগ বেলেগ বা পাৰ্থক্য দেখিবলৈ আমি পাওঁ। বন্ধুসকল, এইটোৱে আছিল আজিৰ এটা সৰু ভিডিঅ'। আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে কিছু কথা শিকিব পাৰিছে, কিছু কথা জানিব পাৰিছে। যদি ভিডিঅ'টো ভাল পাইছে, ইনফৰ্মেটিভ পাইছে, তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ বাবে ইমানেই, লগ পাম আৰু এটা নতুন ভিডিঅ'ত। ধন্যবাদ।